খুৰী তইচোন বহুত দিনৰ মূৰত আহিছ আমাৰ ঘৰলৈ। যা ভিতৰতে বহগৈ, মই এইকণ শাৰীলৈ গৈ আছো। নালাগে মালতী, ভিতৰলৈ নাযাওঁ দে, তোৰো কাম ক্ষতিহে হ'ব। মই বিশেষ কথা এটাৰ কাৰণে আহিছিলো তোৰ ওচৰলৈ। কচোন ক খুৰী, কিনো বিশেষ কামত আহিছ মোৰ ওচৰলৈ? মালতী, বিহুচোন পালেহি। এইবাৰ ভাবিছিলো বিহুত পিঠা পনা কেইখনমান বনাই ছোৱালীজনীৰ ওচৰলৈকে যাম, কিন্তু মোৰ ওচৰততো বৰা চাউল এটাও নাই। সেয়ে ভাবিলো তোৰ ওচৰত বৰা চাউল কেইটামান পাম নেকি, সেইকাৰণেহে আহিলো। মই পইচাকে দিম, চাউল 2 কেজিমান দিব পাৰিবিনে? ভাল কথাটোকে কৈছ খুৰী, মোৰ ওচৰতনো ইমান চাউল ক'ৰ পৰা থাকিব ক? এখেতে সিদিনাখন বজাৰৰ পৰা চাউল 5 কেজি কিনি আনিছিল। এতিয়া তোক নিদিলেওচোন তই বেয়া পাবি। তাৰে চাউল 2 কেজিকে লৈ যাবি দে, 50 টকাকে লৈছিল কিন্তু কেজি। মই 50 টকাকে দিম। মোকনো বজাৰৰ পৰা কোনে চাউল আনি দিব ক? তোৰ তেওঁ মানুহটো আছে, ল'ৰাটো আছে, তোৰ দৰকাৰ হ'লে সিহঁতে আনি দিব। তোৰ তাৰ পৰাই মোক চাউল 2 কেজি দে। মই যাওঁতে আকৌ বজাৰৰ দোকানতো সোমাই যাব লাগিব, নাৰিকল 2টা লৈ যাবগৈ লাগিব। ছোৱালীজনীয়ে নাৰিকলৰ লাড়ু খাই বৰ ভাল পায় নহয়। এতিয়া চহৰলৈ যোৱাৰ পৰা চাগে সেইবোৰ খাবলৈকে পোৱা নাই তেতিয়াহ'লে খুৰী ভিতৰলৈ। চাউল 2 কেজি মই জুখি দিলেহে হ'বতো। বল দেৰি নকৰিবি কিন্তু। চাউল নি আকৌ সেইখিনি তিয়াই থৈ পিঠাগুড়ি খুন্দি হোৱালে বহুত দেৰি হ'ব। পাৰিলে কালিলৈকে যাম বুলি ভাবিছোঁ তাইৰ ঘৰলৈ। আহচোন বাৰু প্ৰথমতে ভিতৰলৈ, দেৰি নকৰোঁ, সোনকালেই তোক জুখি দিম। জয়, তুমি অফিচ যাবলৈ ওলালে নেকি? তোমাক মোৰ কথা এটা ক'বলৈ আছিল। তো আজি অলপ সোনকালে যাম বুলি ভাবিছোঁ অফিচলৈ। বহুত কাম আছে নহয়, তাতে বিহু পালেহি। পিছে কোৱাচোন, কোৱা, কি কথা ক'বলৈ আছেনো তোমাৰ? মানে অজয়, তোমাৰ লগত বিয়া হৈ অহাৰ পৰাইচোন মই মোৰ মাৰ ওচৰলৈ যাবলৈকো পোৱাই নাই। মাৰ খবৰ খাতি এটাও নাপাওঁ। সেয়ে ভাবিছোঁ এইবাৰ বিহুত নহ'লে মাৰ ঘৰলৈ যাম নেকি। তুমি যাব পাৰিবানে অজয়? মোৰ মালৈ বৰ মনত পৰি আছে অঞ্জলি, বিহুত ছুটি পাওঁ নে নাপাওঁ তাৰে ঠিক নাই। তুমি আকৌ ওলৈ তলৈ যোৱাৰ কথা কি কৈ আছা মই ক'তো যাব নোৱাৰোঁ দেই। তুমি কিয় তেনেকৈ কৈছা অজয়? তুমিচোন মোক ভাল পাই থকা দিনত মোৰ প্ৰত্যেকটো কথাই মানি লৈছিলা, কিন্তু বিয়া হৈ অহাৰ পৰাই মই লক্ষ্য কৰিছোঁ মোৰ মাৰ কথা ক'লেই তুমি আঁতৰি যাব বিচাৰা। এনেকুৱা কিয় কৰিছা? মোৰতো ভাল লগা বেয়া লগা আছে, মোৰো মাৰ প্ৰতি দায়িত্ব আছে, কৰ্তব্য আছে। অকলশৰীয়া মানুহ এজনী গাঁৱত অকলে থাকে। তোমাৰ বাৰু অলপো বেয়া নালাগেনে মোৰ মালৈ? অঞ্জলি, ভাল পোৱা দিনৰ কথা এতিয়া আৰু নুলিয়াবা। তোমাক মই বিয়া পাতিবলৈ যাওঁতে মই মাৰ পৰা কিমান কথা শুনিব লগা হৈছিল জানানে? মোৰ মায়ে বহুত ধনী ঘৰৰ ছোৱালী মোলৈ ঠিক কৰিছিল। মই মাৰ কোনোদিনেই অবাধ্য হৈ পোৱা নাছিলোঁ, কিন্তু তোমাক বিয়া পাতিবলৈ যাওঁতে মই মাৰ অবাধ্য হ'ব লাগিছিল। আৰু তোমাক বিয়া পাতি অনাৰ পিছতেই ঘৰ সোমাবলৈ নিদিওঁ বুলি কৈছিল। মই বহুত জোৰ কৰাতে সোমাবলৈ দিছিল। তেতিয়া মায়ে মোক এটা কথা কৈছিল যে বিয়া পতাৰ পিছত মায়ে যেনেকৈ যি কয় মই তাকেই শুনিব লাগিব, আৰু তোমাৰ ঘৰৰ লগত মই কোনোদিনেই যাতে সম্বন্ধ নাৰাখোঁ সেই কথাও কৈছিল। আৰু সেইকাৰণে মই এতিয়া বাধ্য কিছুমান কাম কৰিবলৈ। মোক বেয়া নাপাবা। তাৰমানে তোমালোক মাক পুতেকে এইবোৰ আগতে আলোচনা কৰি থৈছা, কিন্তু ঘৰলৈ যাবই লাগিব। তুমি মাক ক'লে নিশ্চয় মায়ে যাবলৈ দিব। মায়েতো এতিয়া আগৰ কথাবোৰ ধৰি থকা নাই। তুমি মাক সুধি চাবা, যদি মায়ে যাবলৈ কয় তেতিয়াহ'লে যাম বাৰু। এতিয়া আৰু এইবোৰ কথা উলিয়াই নাথাকিবা। মায়েচোন মোৰ কোনো কথাই মানি নলয়, মইনো কেনেকৈ সুধিম? তুমিয়ে সুধিবা নহ'লে। মই এইবোৰ কথা মাক সুধিব নোৱাৰোঁ, বাৰে বাৰে কিমান ক'ম তোমাক। বাৰু সেইবোৰ বাদ দিয়া, আজি মই অফিচৰ পৰা অলপ সোনকালে আহিম। ওলাবা, অলপ শ্বপিং কৰিবলৈ যাম। বিহু হ'লে মই মালৈ বহুত ভাল ভাল কাপোৰ কিনো, বৰদেউতাহঁতলৈও আনো। গতিকে আজিয়ে বজাৰকেইটা কৰি থ'ব লাগিব। ঠিক আছে, হ'ব বাৰু। তোমালোকে নিজৰবোৰ ভালদৰে বুজি পোৱা, কিন্তু মুখে বুজি পাবলৈ এইখন ঘৰত কোনো নাই। দুৰ্ভগীয়া মাজনীৰ কথা কোনে ভাবিব মোৰ ভাতে? কিন্তু মইনো ভাবি কি কৰিব পাৰিছোঁ? মই একোৱেই কৰিব নোৱাৰোঁচোন। হ'ব, এইবোৰ এতিয়া নাটক কৰি দেখুৱাব নালাগে। মোৰ বেগটো ক'ত আছে আনি দিয়া, যোৱা সোনকালে। মোৰ অফিচ যাবলৈ দেৰি হৈছে। ঠিক আছে, অলপ ৰ'বা তেতিয়া। বস্তুবোৰ এটা দুটাকৈ ভৰাওঁতেচোন বেগটো ডাঙৰেই হৈ থাকিল। এইটো বৰ গধুৰ হ'বচোন নিবলৈ, হ'লেও নিবই লাগিব আৰু। ছোৱালীজনীয়ে কিমান দিন যে মোৰ হাতৰ বস্তু খাবলৈ পোৱা নাই। এইকেইটা দেখিলে তাই বৰ ভাল পাব। এতিয়া সোনকালে কাপোৰযোৰ সলালৈ গৈহে থাকোঁ, নহ'লে গাড়ীয়ে নাপামগৈচোন। ভালদৰে চিনিও নাপাওঁ নহয়, মানুহক সুধি গ'লেহে হ'ব। প্ৰথম মাৰৰ কাৰণে চহৰলৈ অকলে যাবলৈ ওলাইছোঁ। ভগৱান, ছোৱালীজনীৰ ঘৰটো উলিয়াব পাৰিলেই হয় আৰু। মা, মোক মাতিছিল নেকি আপুনি? মই মাতি আছিলোঁ। অজয়ে অফিচতে কৈ থৈ গৈছিল তোমালোক বোলে আজি বজাৰ কৰিবলৈ যাবা, ওলালে নেকি যাবলৈ? মা,
মই ৰেডি হ'লোৱে যাবলৈ। তেওঁ সোনকালে আহিম বুলি কৈছে। যাবলৈ ওলাইছে যোৱা বাৰু, কিন্তু বজাৰত গৈ ইটো সিটো কিনি মোৰ ল'ৰাটোৰ পইচা পাতিবোৰ শেষ নকৰিবা হ'লে। মই কৈ দিছোঁ, তুমি সুবিধা বিচাৰিহে ফুৰা ওলাই যাবলৈ। মা, আপুনি মোক ভুল বুজিছে। আপোনাৰ ল'ৰাক বজাৰ কৰিবলৈ মই লগ ধৰা নাই। তেওঁহে কৈছে বিহু হ'লেই বোলে আপোনালৈ তেওঁ বৰ ভাল ভাল কাপোৰ কিনি আনে। সেইকাৰণে এইবাৰ বিহুতো আপোনাক কাপোৰ দিব লাগিব আৰু বৰদেউতাহঁতলৈও কিবা কিবি এটা আনিব লাগিব। সেইকাৰণে লগ ধৰিছে বাবে যাবলৈ ওলাইছোঁ। আপুনি চিন্তা নকৰিব, মোলৈ মই একো নিকিনো মা। মোৰ কাপোৰ বহুত আছে, মই পিন্ধিবহে পৰা নাই। বাৰু বাৰু, ঘূৰি অহাৰ পাছতহে দেখিম কিমান কাপোৰ কিনা। একেবাৰে ঘৰত একো নোপোৱাকৈ আছিলা যে, ইয়াত আহি বস্তুবোৰ পাই একদম ক'ব নোৱাৰা হৈ গৈছা। মোৰ ল'ৰা টকাবোৰ দেখি ক'ত খৰচ কৰোঁ লাগি আছে চাগে তোমাৰ। হ'ব মা, আপুনি মই অহাৰ পিছত দেখিব নহয় মই কি কিনো। আৰু এনেকৈ নক'বচোন, ময়ো মনত দুখ পাওঁ। অ' মা, মই আপোনাক কথা এটা ক'ম বুলি ভাবি আছিলোঁ। কোৱা, কি কথা সোনকালে কোৱা। মা, আপোনালোকেচোন জানেই মোৰ মা গাঁৱৰ ঘৰত অকলে থাকে। সেয়ে ভাবিছোঁ এইবাৰ বিহুত অজয় আৰু মই নহ'লে মাৰ ওচৰৰ পৰা আহিমগৈ নেকি এপাক। বিয়া হৈ অহাৰ পৰাইচোন মাৰ খবৰ এটা ল'বলৈকো যাব পৰা নাই। মাৰ হাতত ফোন এটাও নাই ফোন এটা কৰি খবৰ ল'বলৈ। বৰ মনত পৰি আছে মালৈ। আইঐ দেহি, তাই আকৌ এতিয়া মাকলৈ মনত পৰিল। ফুচুলাই মোৰ ল'ৰাটোলৈ বিয়া হৈ আহিলেই। এতিয়া আকৌ মাক জনীকো চাগে ইয়ালৈ অনাৰ মতলবত আছে। একদম যাব নোৱাৰ। আৰু শুনি ল, অজয়ে তোক কথাবোৰ কোৱা নাই নেকি? এইখন ঘৰত তই বোৱাৰী হৈ থকাৰ বাবদ তই তোৰ মাৰ লগত কোনো দিনেই সম্বন্ধ ৰাখিব নোৱাৰিবি। সেই কথা মই অজয়ৰ আগত আগতে কৈ থৈছোঁ। তোক এতিয়ালৈকে কোৱা নাই নে সেইটো কথা? মা, আমি দুখীয়া হ'লেও আমাৰ আত্মসন্মান আছে। মোৰ মায়ে কোনোদিনেই ইয়ালৈ অহাৰ কথা ভবা নাই। কিন্তু সন্তান হিচাপে মোৰোতো দায়িত্ব আছে মোৰ মাৰ খবৰ লোৱাৰ। সেইকাৰণেহে যাম বুলি কৈছিলোঁ। আপুনি এতিয়া মানা কৰিছে যেতিয়া নাযাওঁ আৰু দিয়ক। আজি প্ৰায় এই কথা মই কেতিয়াও নুলিয়াওঁ। হ'ব মনে মনে থাক। মুখে উত্তৰ দিবলৈ ক'ত সাহস পালি তই? এতিয়া যা, মোৰ কাৰণে ভাতকেইটা উলিয়াই থৈ ওলাই যা। ঠিক আছে মা। ঐ, তই ভিক্ষা খুজিবলৈ আৰু ঠাই বিচাৰি নাপালি নেকি? মানুহৰ ঘৰত এনেকৈ খুজিবলৈ আহে নেকি? আমাৰ মান সন্মান সকলো হানি কৰি দিবি। খুজিবলৈ আৰু জেগা আছে নহয়, যা ফুটপাথত বহি থাককৈ। তাতে ভিক্ষা খুজিলে কিবা এটা পাবি। কোনো মগনীয়া খোজনীয়া এইবোৰ আহে জানো? মই ভিক্ষা খুজিবলৈ অহা নাই। মোৰ ছোৱালীজনীৰ নাম অঞ্জলি। মই তাইৰ ওচৰলৈহে আহিছোঁ। এইটো বাৰু অজয় বোপাৰ ঘৰ নহয় জানো? মোৰ ছোৱালীজনীক অজয় বোপাই বিয়া পাতিছে। সেইকাৰণে ভাবিলোঁ বিহুটোত তাইৰ ওচৰলৈকে যাওঁচোন। পিঠা পনা কেইখনমান, নাৰিকল লাৰু কেইটামান, ভজা চাউল, কোমল চাউল এনেকৈ কেইটামান বস্তু লৈ আহিছিলোঁ তাইৰ ওচৰলৈ। মাতি দিয়কচোন তাইক। আপুনিহে মোক ভুল বুজিছে। এইজনী অঞ্জলিৰ মাক ইয়াত আহি ওলাইছেহি। এইখন বজাৰৰ পৰা আহি পোৱাৰ আগতে এজনীক খেদিব লাগিব মই। আপুনি কিবা কৈছে নেকি বাৰু? মাতি দিয়কচোন ছোৱালীজনী। মই কোনো অঞ্জলি অজয়ক চিনি নাপাওঁ। আৰু তই এইটো ভুল কৰিহে এইটো ঘৰত সোমাইছহি। গতিকে ইয়াৰ পৰা গুচি যা। তোৰ পিঠা পনা এইবোৰ লৈ যা ইয়াৰ পৰা। তোৰ যিয়ে য'ত আছে ত'ত বিচাৰি যা। এইখিনিতে মই মানুহ এজনক সুধিছিলোঁ নহয়। মানুহজনেচোন এইটো ঘৰ বুলিয়ে দেখুৱাই দিলে। তেওঁ আমাৰ অঞ্জলিক হেনো ভালদৰে চিনি পায়। আপুনি মাতি দিয়কচোন। মই ভিতৰলৈ নোসোমাওঁ বাৰু, বেগটো দি থৈ গুচি যাম। তোক ইয়াৰ পৰা যাবলৈ কোৱা নাই জানো? এইটো তোৰ জীয়েৰৰ ঘৰ নহয়, গুচি যা ইয়াৰ পৰা। হ'ব, মই যামগৈ বাৰু। আপুনি এই বেগটোকে ৰাখি থওক। যদি সঁচাকৈ মোৰ ছোৱালীজনী এইখন ঘৰৰ বোৱাৰী হয় তেতিয়াহ'লে এইটো দি দিব। তাই এই বস্তুবোৰ দেখিলেই মোক চিনি পাব। এইটো লওক। তোক কথা কৈ থাকিলে নামান? এইবোৰ মগনীয়া খোজনীয়ে বৰ অশান্তি কৰেহি। এতিয়া তোৰ পিঠাৰ বেগটো মই দলিয়াই দিম ৰ। পিঠা পনা তোৰ ভাগি ছিগি শেষ হৈ যাব, তেতিয়াই গম পাবি ৰ। এতিয়া দলিয়াই আছোঁ তোৰ বেগটো। অঞ্জলি, মই বেগটো বাৰাণ্ডাতে থৈ আহিছোঁ। তুমি কাপোৰবোৰ উলিয়াই ল'বা আৰু মাৰ কাপোৰ কেইযোৰ দেখুৱাবাচোন পচন্দ হয়নে নহয়। হ'ব বাৰু, মই সেইখিনি উলিয়াই লৈ মাক দিম বাৰু। পিছে তুমিনো আকৌ ক'ত যাবলৈ ওলাইছা? মই বৰদেউতাৰ ঘৰৰ পৰা আহোঁগৈ। বিহু খাবলৈ মাতি থৈ আহোঁগৈ আকৌ। তুমি ভিতৰলৈ যোৱা। এইখিনিচোন পিঠা, নাৰিকল লাৰু পৰি আছে। অজয়, চোৱাচোন চোৱা, এইখিনি কাৰ বস্তু পৰি আছে? পৰিল আৰু কোনোবা আহিছিল চাগে। সেইটোকে আৰু আকৌ চিন্তা কৰি থাকেনে? যোৱা ভিতৰলৈ যোৱা। কেনেকৈ মা আহিছিল নেকি বাৰু? কি কৈছা অঞ্জলি? নাই, একো কোৱা নাই। এইখিনি কেনেবাকৈ পৰিল বুলি ক'লেই নহয়। ৰ'বা, মই মাক মাতি সোধোঁ। মায়েহে গম পাব কথাবোৰ। মা, এইফালে ওলাই আহকচোন। অঞ্জলি, আহিলা তোমালোক? বজাৰ কৰিলানে নাই? কৰিলোঁ মা, বজাৰ সকলোলৈকে কৰিলোঁ। কিন্তু মা, কথা এটা সোধোচোন। এইবোৰ যে পিঠা পনা পৰি আছে, কোনোবা আহিছিল নেকি? কেনেকৈ পৰিলে এইবোৰ ইয়াত? দেখিছানে মা, এই পৰি থকা বস্তুবোৰক লৈ তাই ইমান চিন্তা কৰি আছে। কৈ দিয়াচোন এইবোৰ ক'ৰ বস্তু?
এইখিনি কথা কৈছা। এই মানুহ এজনী আহিছিল, পিঠা লাড়ু এইবোৰ বিকিবলৈ আহিছিল। মই তাক বাৰে বাৰে নালাগে বুলি কৈয়ে আছোঁ, তাই নামানে নহয়। মোক কেইখনমান এনেই হ'লেও খাবলৈ দি যাম বুলি উলিয়াওঁতে বেগটো ফাটি পৰি গ'ল। মই ল'ৰালৈকে ভিতৰলৈ গৈছিলোঁ ঝাৰুটো আনিবলৈ এইখিনি চাফা কৰি দিওঁ। তেনেকুৱাতে তুমি মাতিলাই নহয়, সেইকাৰণে ওলাই আহিলোঁ। এতিয়া গম পালা নহয়, মই কৈ থাকিলে নামানা। যোৱা ভিতৰলৈ যোৱা এতিয়া, অদৰকাৰী কথা কিছুমানত লাগি থাকা তোমালোক। গম পালোঁ বাৰু, তথাপিও কিন্তু মনত এটা সন্দেহ থাকি গ'ল। মা ব'লক, আপোনাৰ কাপোৰ কেইযোৰ চাই লওঁতে, এইখিনি বাৰু ময়ে চাফা কৰিম। ঠিক আছে, আহা তেতিয়া। চহৰৰ মানুহবোৰ বাৰু এনেকুৱাই নেকি? মানুহে মানুহক কিয় মানুহ ব্যৱহাৰ নকৰে? মোৰ ছোৱালীৰ ঘৰ নহ'লেও মানুহগৰাকীয়ে মোক ইমান বেয়াকৈ ক'লে। মই জানিছোঁ তেওঁ মোক মিছা কথা কৈছে। কিমান দিন হ'ল ছোৱালীজনী দেখা নাই মই। বিয়া হৈ অহাৰ পিছত তাই এদিনো ঘৰলৈকে যোৱা নাই। শাহুৱেকৰ কাৰণে তাই যাব পৰা নাই। কিন্তু এতিয়া মই ক'লৈ যাম? লাহে লাহে আন্ধাৰেই হ'ব এতিয়া। আহোঁতে গাড়ীয়ে আহিব পাৰিলোঁ। এতিয়া ক'ত গাড়ীত উঠিব লাগে, কি কৰিব লাগে একোকে বুজি পোৱা নাই। আগলৈকে খোজকাঢ়ি গৈ থাকোঁগে। ক'ৰবাত মানুহ পালে সুধিম আৰু গাড়ীত ক'ত উঠে। গাড়ীখনত উঠি ল'ব পাৰিলে ঘৰ পামগৈ আৰু। ৰৈ নাথাকোঁ, গধূলিয়ে হ'ব এতিয়া। এই মানুহগৰাকীয়ে ষ্টেচনত বহি এনেকৈ কিয় কান্দি আছে? নিশ্চয় কিবা এটা সমস্যাত পৰিছে চাগে। নাই, মই ওচৰলৈকে যাওঁচোন। বুঢ়ী মানুহ তাতে, চিনি নাপাবও পাৰে একো। এনেকুৱা মানুহক সহায় কৰিব লাগে। এইজনীচোন আমাৰ বৰমা। বৰমাই এনেকৈ বহি কিয় কান্দি আছে? আজি মই নেদেখা হ'লে যে কি হ'লহেঁতেন জানো। ওচৰলৈ যাওঁচোন, কি হৈছেনো বৰমাৰ? বৰমা, বৰমা, এই ৰাতিখন আপুনি ইয়াত বহি এনেকৈ কিয় কান্দি আছে? ৰমেন, তইহে সৌ পাই। মই একো ইয়াত চিনি পোৱা নাই নহয়। ঘৰলৈ যাবলৈ ক'ত গাড়ীত উঠিব লাগে? ব'লচোন ব'ল, মোক গাড়ীত উঠাই দেগে। ভগৱানেহে পঠিয়াইছে আৰু তোক মোৰ ওচৰলৈ। হ'ব বাৰু বৰমা, মই বাৰু গাড়ীত উঠাই দিম। পিছে আপুনি ইয়াত এনেকৈ ক'ৰ পৰা আহিলে? মই একোৱে বুজি পোৱা নাই। কি কবি ৰমেন, আমাৰ অঞ্জলি বিয়া হৈ অহাৰ পিছৰ পৰাই ঘৰলৈ এদিনো যোৱাই নাই। কিমান দিন হ'ল ছোৱালীজনীক দেখা নাই। সেইকাৰণে বিহু বুলি পিঠা পনা কেইটামান বনাই লৈ তাইৰ ওচৰলৈ আহিছিলোঁ। মানুহ এটাই ঘৰটো দেখুৱাই দিছিল, সোমাই গ'লোঁ। মানুহজনীয়ে মোক ইমান বেয়াকৈ ক'লে। মোৰ বেগটো হাতৰ পৰা লৈ দলিয়াই দিলে। ছোৱালীজনীলৈ অনা পিঠা পনা নাৰিকলৰ লাড়ুবোৰ চব ভাগিলে। তাৰপৰা মোক গতিয়াই বাঢ়ি কৰি দিলে। ৰমেন, বাৰু বৰমা, অঞ্জলীয়ে গম পায়নে নাপায় আপুনি যে ইয়ালৈ আহিছে তাইৰ ওচৰলৈ? নাপায়। ফোন চোনো নাই নহয় মোক ফোন কৰিবলৈ। নিজে সুধিহে আহি ওলাইছিলোহি। এতিয়া সেইটো তাইৰ ঘৰ হয় নে নহয়, তাইলৈ ফোন এটা কৰিলেহে গম পোৱা হ'ব। হ'লেও অঞ্জলীৰ শাহুৱেকজনী কিন্তু বৰ বেয়া। বৰ কষ্ট দিয়ে অঞ্জলীক। আপুনি সেই কথা জানেনে নাই বৰমা? মই আজি সকলো বুজিলোঁ। সেইটো তাইৰ ঘৰেই হয়। মানুহটোৱে অঞ্জলীক ভালকে চিনি পাওঁ বুলি কৈছে নহয়। ছোৱালীজনী বৰ কষ্টত আছে চাগে। তোৰ হাতত ফোন আছে নহয়, ফোন এটা কৰচোন। ৰ'ব, মই এতিয়াই তাইলৈ ফোন কৰি আছোঁ। ৰমেন, কচোন ক। তোৰনো আজি মোলৈ কি মনত পৰিল বাৰু? একেখন চহৰতেই থাকোঁ আমি। তই মোৰ খবৰ এটাকে নলৱ। মনত পৰিছে কাৰণেতো ফোন কৰিছোঁ। তোৰহে একো খবৰ খাতি নাই। তোৰ বাৰু ভালনে অঞ্জলি? ভাল মোৰ ভালেই। তই পিছে ঘৰলৈ গৈছনে? আমাৰ মাৰ খবৰ পাৱনে? ঘৰলৈ বহুত দিন যোৱা নাই। বাৰু অঞ্জলি, তই আজি ঘৰত আছিল নে নাই? ঘৰত মানে আছিলোঁ বাৰু। পিছে পাছবেলা অলপ শ্বপিং কৰিবলৈ গৈছিলোঁ। কি হ'ল কচোন, তই আহিছিলি নেকি? নাই, মই নাই যোৱা। আজি পিছে বৰমাহে আহিছিল। কোনোবা মানুহক সুধি তোৰ ঘৰটো বিচাৰি গৈছিল। ঘৰটো দেখুৱাই দিছিল মানুহ এজনে। কিন্তু মানুহ এজনীয়ে বোলে বৰ বেয়াকৈ ক'লে। বৰমাই তোলৈ পিঠা পনা লাড়ু এইবোৰ লৈ আহিছিল। সেইবোৰ সেই মানুহজনীয়ে দলিয়াই বেগে চেগে চব দলি মাৰি দিলে। গোটেইবোৰ পৰি ঠান হ'ল আৰু বৰমাক গতিয়াই বাঢ়ি কৰি দিলে। শেষত বৰমাই খোজকাঢ়ি আহি ষ্টেচনত বহি কান্দি আছিল নহয়। মই বাৰুকৈ দেখিলোঁ বুলিহে, নহ'লে আজি এই মানুহজনী হেৰালেহেঁতেন। গম পাৱ নে? কি
এইবোৰ কি কৈছ ৰমেন? পিছে মই আজি বজাৰ কৰি আহি যেতিয়া চোতালত গাড়ীৰ পৰা নামিছোঁ, আমাৰ চোতালতে মই ভগা চিগা পিঠা লাৰু এইবোৰ দেখিছিলোঁ। মাক মাতি মই সুধিছিলোঁ নহয় এইবোৰ ক'ৰ। মায়ে কৈছে কোনোবাই বিকিবলৈ আনিছিল, বেগটো ফাটি পৰি গ'ল বোলে। মোৰ কিন্তু সন্দেহ হৈছিল জাননে, কিজানি মা আহিছে বা তাৰমানে মোৰ মনৰ কথাটোৱে সত্য। সেয়ে এতিয়া মা তোৰ লগতে আছে নেকি ৰমেন? মোৰ লগতেই আছে। আমি ষ্টেচনতে আছো এতিয়া। মই বৰমাক মোৰ ৰুমলৈকে লৈ যাওঁ। কালিলৈ গাড়ীত তুলি দিম আৰু ঘৰলৈ যাবলৈ। ঠিক আছে ৰমেন, তই তোৰ ঘৰৰ লোকেশ্যনটো পঠাই দিবিচোন মোক। মই এতিয়া তালৈ গৈ আছো। মোক আৰু এইবোৰ সংসাৰৰ সুখ নালাগে। মই মাৰ লগতে থাকিম আৰু মই একেবাৰে ঘৰলৈ গুচি যামগৈ। ৰাখ এতিয়া ৰমেন। হ'ব দে অঞ্জলি, মই পঠাই দিম। তই আহি যাবি তেতিয়াহ'লে। আমিও ঘৰলৈকে যাওঁ এতিয়া। ৰাখিছো। মা অজয় ক'ত আছা তোমালোক? সোনকালে এইফালে আহা, বহুত ডাঙৰ কথা আছে তোমালোকৰ লগত মোৰ। অঞ্জলি, তোমাৰ আজি কি হৈছে? এনেকৈ চিঞৰ বাখৰ কিয় কৰিছা ৰাতিখন? ওচৰ চুবুৰীয়াই শুনিলে কি বুলি ভাবিব বাৰু? হয় দেই অঞ্জলি, মই ভয়ে খাই গৈছিলো কিবা হৈছে বুলি। এনেকুৱানো বাৰু চিঞৰ বাখৰ কৰিব লাগেনে? তুমি বৰ বেয়া ছোৱালী কিন্তু। মই বেয়া বুলি চবেই জানে, কিন্তু তোমালোক ভালবোৰে কি কৰিছা? তোমালোক ভালবোৰে মানুহক কিয় মানুহ ব্যৱহাৰ কৰিব জনা নাই? ধনী মানুহবোৰ এনেকুৱাই নেকি? অঞ্জলি, মোক চম্ভালি কথা কবা কিন্তু। কি ক'বলৈ এছা চিধা চিধিকৈ কোৱা। এনেকৈ যি টি টানি আজৰি কথা নকবা। আজি আৰু মই নিজক চম্ভালিব নোৱাৰা হৈ গৈছো মা। বহুত দিন আপোনালোকৰ তলত থাকিলো, কিন্তু আপোনালোকৰ তলত থাকি থাকি নিজৰ মাজনীৰ পৰা মই আঁতৰি থাকিবলগীয়া হৈছিল। আজি আপুনি কি কৰিলে? মোৰ মায়ে বিহু বুলি মোৰ ওচৰলৈ আহিছিল। পিঠা পনা লাড়ু এইবোৰ মই খাই ভাল পাওঁ কাৰণে মায়ে বনাই আনিছিল, আৰু আপুনি বেয়া ব্যৱহাৰ কৰি মাক গতিয়াই ঘৰৰ পৰা খেদি দিলে। পিঠা পনা অনা বেগটো দলিয়াই দিলে। সেই ভগা চিগা পিঠাবোৰ দেখি যে মই সুধিছিলোঁ, তেতিয়া আপুনি মোক মিছা মাতিলে। কিন্তু মই ঠিকেই ভাবিছিলোঁ এয়া নিশ্চয় মায়ে লৈ আহিছে। মা আহিছিল চাগে মোৰ ওচৰলৈ। এনেকুৱা কিয় কৰিলে? মোৰ মাৰ মনত এনেকৈ কষ্ট কিয় দিলে আপুনি? অঞ্জলি, এইবোৰ কথা তোমাক কোনে কৈছে? কোনোবাই আমাৰ ঘৰখন ভাঙিবলৈকে মিছা কথা লগাইছে তোমাক। লোকৰ কথা বিশ্বাস নকৰিবা। মোৰ মায়ে মানুহক ইমান বেয়া ব্যৱহাৰ কৰিব নোৱাৰে। তোমাৰ মায়ে মানুহক বেয়া ব্যৱহাৰ কৰিব পাৰে নে নোৱাৰে সেইটো তুমি নিজেই সুধি চোৱা। মোৰ মাক তোমালোকৰ সন্মুখলৈ আনিলে সকলোবোৰ কথা ওলাই যাব। কিন্তু মনত ৰাখিবা, সদায় মই তোমালোকৰ বাধ্য হৈ মোৰ মাৰ পৰা আঁতৰি কেতিয়াও নাথাকোঁ। সন্তান হিচাপে মোৰো মাৰ প্ৰতি বহুত দায়িত্ব আৰু কৰ্তব্য আছে। তোমালোকে নাভাবিবা যে ল'ৰাইহে মাক দেউতাকৰ দায়িত্ব পালন কৰে, ছোৱালীয়ে নকৰে। সেইখিনি মই দেখুৱাই দিম। ছোৱালী হিচাপে মোৰো মাৰ প্ৰতি দায়িত্ব আছে। প্ৰয়োজন হ'লে মোৰ এই সংসাৰ সকলো শেষ কৰি দিম। মই গুচি যাম মাৰ ওচৰলৈ। বৰ বেছি কথা কৈ নাথাকিবা। যদি যাবলৈ মন গৈছে গুচি যোৱা। তোমাক কোনো ইয়াত ধৰি বান্ধি ৰখাই থোৱা নাই। মোৰ ল'ৰালে বহুত ভাল ছোৱালী পাম, বহুত ধনী ঘৰৰ ছোৱালী পাম, বহুত সুখত থাকিব পাৰিম আমি। আৰু এটা কথা শুনা, তোমাৰ মা আহিছিল সঁচা। মই এইটো অজয় ঘৰ নহয় বুলি ইয়াৰ পৰা পঠিয়াই দিছোঁ। আৰু তুমি দেখা সেই পিঠা পনাখিনি তোমাৰ মাৰেই আছিল। এতিয়া হ'ল নহয়, যাবলৈ মন গৈছে যদি গুচি যোৱা। মা, আকৌ এবাৰ কওঁ শেষত, মানুহক এনেকুৱা ব্যৱহাৰ নকৰিব। মানুহ হিচাপে মানুহক মানুহ ব্যৱহাৰ কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। মোৰ মায়ে এই চহৰখনত একো চিনি নাপায়। আনক সুধি আহি যেনে তেনে ঘৰটো ওলাইছিল, কিন্তু আপুনি ইয়াৰ পৰা খেদি দিলে। তাৰপিছত মায়ে ৰাস্তা চিনি নাপায় গৈ ট্ৰেইন ষ্টেচনত বহি আছে। আমাৰ ঘৰৰ ওচৰৰ ৰমেনে লগ পালে বুলিহে, নহ'লে কি হ'লহেঁতেন। বহুত ভুল কৰিছে মা। আৰু অজয়, তুমি এনেকুৱা মানুহ বুলি মই ভবাই নাছিলোঁ। আচলতে মই যিজন মানুহক ভাল পাওঁ, যাৰ লগত গোটেই জীৱন সুখে দুখে থাকিম বুলি বিয়া হৈ আহিলোঁ, সেইজন এজন কা পুৰুষ হয়। তেওঁ মাকৰ কথা মতে উঠা বহা কৰে। নিজৰ ব্ৰেইনে ভুল শুদ্ধ একোৱেই বিচাৰ কৰিব নোৱাৰে। অঞ্জলি, তুমি বৰ বেছি কথা কৈ আছা। মনে মনে থাকা। মই কিবা এটা কৰিম বাৰু। একো কৰিব নালাগে। এতিয়াৰ পৰা যি কৰিম মই নিজেই কৰিম। মই এতিয়া মাৰ ওচৰলৈ যাম। এইখন ঘৰলৈ আৰু মই কেতিয়াও উভতি নাহোঁ। যোৱা য'লৈ মন গৈছে তলৈকে গুচি যোৱা। মোৰ আগত এই যি টি কথাবোৰ গাই নাথাকিবা। অজয়, ব'ল আমি ইয়াৰ পৰা ওলাই যাওঁ। এইজনে যি কৰে কৰি থাকক। মা, কি হ'ব এতিয়া বাৰু? অঞ্জলিয়ে ফোনটো ৰিচিভ কৰা নাই। এই ৰাতিখন তাই ক'লৈ গ'লগৈ বাৰু? আমি ভুল কৰিলোঁ অ' মা। হ'ব দিয়া, ইমানকৈ চিন্তা কৰি নাথাকিবাচোন। মই আছোঁ নহয় তোমাৰ লগত। য'লৈ যাই যাবলৈ দিয়া। এই আপদবোৰ আঁতৰি গ'লে ভালহে। মা, এটা সঁচা কথা কওঁ। মই অঞ্জলিক বৰ ভাল পাওঁ। তাইৰ অবিহনে মই থাকিব নোৱাৰোঁ। আৰু তাইক মই বিয়া পাতি অনাৰ দিন ধৰি দেখিছোঁ নহয়। তাই তোমাক বহুত মৰম কৰে, বহুত শ্ৰদ্ধা কৰে মা। সেইখিনি মোৰ বাবে ডাঙৰ সুখ। তাইক মই হেৰুৱাব নোৱাৰোঁ। ব'লা আমি তাইক বিচাৰি যাওঁ। এই ৰাতিখন ক'ত বিচাৰি যাবা তুমি? তাই যদি ফোনটো ৰিচিভ কৰিলেহেঁতেন তেতিয়াও বেলেগ কথা আছিল।
মা তুমি বেয়া পালেও মই আজি এটা কথা ক'ম। আমি ভুল কৰিছোঁ মা। তুমি মোক যিবোৰ কথাত বাধ্য কৰাইছিলা সেইবোৰ ভুল আছিল, কিন্তু মই কোনোদিন তোমাৰ অবাধ্য হোৱা নাছিলোঁ কাৰণে মাত মতা নাছিলোঁ। মা তোমাক মই যেনেদৰে ভাল পাওঁ, তোমাৰ প্ৰতি মোৰ যেনেদৰে দায়িত্ব আৰু কৰ্তব্য আছে, অঞ্জলিৰো আছে নিজৰ মাকৰ প্ৰতি। তাইও মাকক ভাল পায়, আৰু সেই মানুহগৰাকীৰ কোনো নাই তাইৰ বাদে। চোৱাচোন আমি ভুল কৰা নাছিলোঁ নে মা? ভগৱানে আমাক কেতিয়াও ক্ষমা নকৰিব আমি যদি আমাৰ ভুলৰ শুধৰণি নকৰোঁ। এতিয়াও সময় আছে মা, তুমি সলনি হোৱাচোন, নহ'লে কিন্তু মই হেৰাই যাম মা। এনেকুৱা কথা নক'বা অজয়, তোমাৰ অবিহনে মোৰ কোন আছে? মই তোমাক কেতিয়াও হেৰুৱাব নোৱাৰোঁ। তেতিয়াহ'লে মা তুমি অঞ্জলিকো আপোন বুলি ভাবিব লাগিব, আৰু তাইৰ মাককো আপোন বুলি ভাবিব লাগিব। অঞ্জলিৰ মাকৰ প্ৰতি আমাৰো দায়িত্ব আৰু কৰ্তব্য আছে নহয় মা। ব'লা আমি দুয়োটাই বিচাৰি যাওঁ তাইক, আমাৰ ভুলৰ কাৰণে ক্ষমা খুজিম মা। কেতিয়াও তাইক এনেকৈ ৰাতি সকলে ওলাই যাবলৈ নিদিওঁ আৰু। ঠিক আছে অজয়, ব'লা তেতিয়াহ'লে। মোৰ ভুল হৈছিল, মই এতিয়াহে অনুভৱ কৰিছোঁ। মানুহগৰাকী আজি মই বৰ বেয়াকৈ ক'লোঁ। যিয়ে ক'লে হেঁপাহত অনা টোপোলাটো দলিয়াই দিলোঁ। কিমান চাগে মনত কষ্ট পাইছে এতিয়াহে অনুভৱ হৈছে। ধন টকা পইচাৰ অহংকাৰে মোক ক'লৈ লৈ গৈ আছিল মই নিজেই অনুভৱ কৰা নাছিলোঁ। মানৱীয়তাবোৰ ক'ৰবাত হেৰুৱাই পেলাইছিলোঁ অজয়। হ'ব মা, এতিয়া নিজৰ ভুল বুজি পাইছা নহয়। ব'লাচোন যাওঁ আমি। সেই ৰমেনৰ ফোন নম্বৰটো মোৰ ওচৰত আছে, তাকেই ফোন কৰি তাৰ ওচৰলৈকে যাওঁ, তাতেই লগ পাম চাগে। ঠিক আছে, তুমি গাড়ীখন উলিওৱাকৈ যোৱা, মই ঘৰত তলাটো লগাই থৈ গৈছোঁ। সোনকালে আহা মা, দেৰি নকৰিবা কিন্তু। অজয় এই ৰাতিখন তুমি কিয় আহিলা এতিয়া? তুমি ইমান বেয়া ল'ৰা বুলি মই ভবাই নাছিলোঁ। সকলোৰে আগত অঞ্জলিক লৈ তোমাক লৈ গৌৰৱ কৰিছিলোঁ, কিন্তু তুমি বৰমাক আৰু তোমাৰ মায়ে বৰমাক এনেকুৱা ব্যৱহাৰ কৰিব বুলি মই ভবাই নাছিলোঁ। তোমালোক ধনী মানুহবোৰৰ মনবোৰ বুজাটো সঁচাকৈয়ে টান। তোমালোকে টকা পইচাৰ বাদে একোৱেই চিনি নোপোৱা জীৱনত। তেনেকৈ নক'বা ৰমেন, আমাৰ ভুল হৈছিল। আমি আমাৰ ভুলৰ ক্ষমা খুজিবলৈ আহিছোঁ নহয়, আৰু তোমাক বহুত বহুত ধন্যবাদ। তুমি নোহোৱা হ'লে যে আজি অঞ্জলিৰ মাকৰ কি হ'লহেঁতেন। সঁচাকৈ ৰমেন, তোমাক বহুত ধন্যবাদ তুমি ইমানখিনি সহায় কৰাৰ বাবে। কিন্তু তোমালোকে অজয়ক বেয়া পাই নাথাকিবা, তাৰ গাত অলপো দুখ নাই। তাক মই বাধ্য কৰাইছিলোঁ এইবোৰ কৰিবলৈ। মই এবাৰো ভবা নাছিলোঁ যে সি মনে নিবিচৰা কামবোৰ কৰোঁতে তাৰ মনত কিমান কষ্ট হৈছিল, অঞ্জলিয়ে কিমান কষ্ট পাইছিল, সেইখিনি এবাৰো ভবা নাছিলোঁ। অঞ্জলি তুমি মোক ক্ষমা কৰি দিয়া, আৰু বিয়নী আপুনিও ক্ষমা কৰি দিয়ক। আপোনাৰ লগত আজি মই বহুত বেয়া কৰিলোঁ, বহুত বেয়া ব্যৱহাৰ কৰিলোঁ আপোনাক। হ'ব মা, আপোনালোকে নিজৰ ভুল বুজি পাইছে যেতিয়া আৰু ক'বলৈ এতিয়া একো নাই। কিন্তু এটা কথা মা মনত ৰাখিব, আপুনি আপোনাৰ সন্তানক যেনেকৈ ভাল পায়, মোকো মোৰ মায়ে তেনেকৈয়ে ভাল পায়। আৰু আপোনাৰ সন্তানৰ আপোনাৰ প্ৰতি যিখিনি দায়িত্ব আৰু কৰ্তব্য আছে, মোৰো মোৰ নিজৰ মাৰ প্ৰতি সেই একেখিনিয়েই আছে। গতিকে ল'ৰা ছোৱালী বা বোৱাৰী বুলি এইবোৰ পাৰ্থক্যৰ ভাৱ নানিব। মানুহে মনত কষ্ট পায়, আৰু মানুহৰ মনবোৰ ধন টকা পইচাৰে নুজুখিব, মানৱীয়তাৰে জুখিব মা। হ'ব অঞ্জলি, তুমি বহুত কথাই ক'লা, বহুত শিকিলোঁ তোমাৰ পৰা। এতিয়াৰ পৰা আৰু এনেকৈ কেতিয়াও কষ্ট নিদিওঁ তোমালোকক। বিয়নী আপুনি ক্ষমা কৰি দিবনে আমাক? এনেকৈনো কিয় কৈছে? মানুহে জানি শুনি ভুল নকৰে নহয়, ভুলবোৰ নজনাকেই হৈ যায়। এইবোৰ কথা আমি ধৰি থকা নাই। মই সদায় মোৰ ছোৱালীজনীৰ সুখটোৱে বিচাৰোঁ। আপোনালোকে ভাল ব্যৱহাৰ কৰিলোঁ, বেয়া ব্যৱহাৰ কৰিলোঁ, মোৰ মঙহ এটুকুৰা আছে যেতিয়া মই আহিবই লাগিব। কিমান দিন হ'ল ছোৱালীজনীৰ মুখখন দেখা নাই, সেইকাৰণেহে লোকক সুধি সুধি আহিছিলোঁ, আৰু আহি ভালেই কৰিলোঁ দিয়ক। আপোনালোকৰ মনৰ ভুল বুজাবুজিবোৰো আঁতৰ হ'ল। অজয় দেখিলানে এতিয়া অঞ্জলিৰ মাক কিমান সহজ সৰল, হ'লেও কিমান কথা বুজি পাই দেখিলা? কম কথাত তোমালোকক বহুত জ্ঞান দিছে। যদি তোমালোক প্ৰকৃততে মানুহ হয় নিশ্চয় বুজি পাইছা কথাবোৰ। পাইছোঁ সকলোবোৰেই বুজি পাইছোঁ। অঞ্জলি আমাক ক্ষমা কৰি দিয়া। মা আপুনিও ক্ষমা কৰি দিয়ক আমাক, বহুত কষ্ট দিলোঁ আপোনালোকক। এতিয়াৰ পৰা আপুনি আমাৰ লগতেই থাকিব, অকলে থাকিব নালাগে আৰু গাঁৱৰ ঘৰত। নালাগে বোপাই, মই গাঁৱৰ ঘৰতেই থাকিম। এনেকৈ চহৰত ঘৰৰ ভিতৰত সোমাই থাকিবলৈ বৰ কষ্ট হয় আমাৰ, আৰু তাতে অঞ্জলিৰ দেউতাকৰ বহুত স্মৃতি আছে, সেইবোৰ মই এৰি থৈ আহিব নোৱাৰোঁ। যদি নিজে কৰিব নোৱাৰা হওঁ তেতিয়া তোমালোকে মোক লৈ আহিবা। এতিয়া মই গাঁৱৰ ঘৰতেই থাকিমগৈ, মোক জোৰ নকৰিবা, তোমালোক গৈ থাকিবা মাজে সময়ে। হ'ব মা, আপুনি যদি তেনেকৈ থাকিয়ে সুখী হৈছে তেতিয়াহ'লে তেনেকৈয়ে থাকক, কিন্তু এইবাৰ দুদিনমান থাকিব লাগিব ইয়াত। আমি নিজেই গৈ আপোনাক থৈ আহিমগৈ ন অঞ্জলি? অঁ তুমি কৈছা যেতিয়া হ'ব আৰু।
কিন্তু মনত ৰাখিবা এতিয়াৰ পৰা যাতে মোৰ মায়ে কোনোদিনেই কষ্ট নাপায় তোমাৰ পৰা। তুমি তোমাৰ নিজৰ মাৰ দৰে মোৰ মাকো শ্ৰদ্ধা কৰিব লাগিব, মৰম কৰিব লাগিব। পাৰিবানে অজয়? পাৰিম অঞ্জলি, নিশ্চয় পাৰিম। এই সকলোখিনি তোমাৰ পৰা শিকিলোঁ। পিছে এতিয়া ব'লা ঘৰলৈ যাওঁ। কালিলৈ বিহু নহয়, বহুত কাম কৰিব লগা আছে। এইবাৰ মাও থাকিব ইয়াত, বিহুটো কিমান যে ভাল লাগিব। খানাও একেলগে খাব লাগিব। ৰমেন, তুমিও যাবা দেই? ঠিক আছে, যাম বাৰু। তোমালোক যোৱা এতিয়া। আৰু সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। হেপ্পী ভোগালী বিহু।